তো এক্সারসাইজ 1.1 3 নম্বৰ প্ৰশ্নটো ডাঙৰ ডাঙৰ লাগিলেও কিন্তু ইয়াৰ সমাধানটো অতি চুটি। তো চাওক, তোমালোকৰ প্ৰশ্নত দুটা সংখ্যা দিয়া আছে না, 616 is greater than 32, হয়নে নহয়? আছে ন দুটা নম্বৰ দিয়া। তোমালোকৰ জাষ্ট এই নম্বৰ দুটাৰ মাজৰ পৰা গসাউ উলিয়াই দিলেই তোমালোকৰ প্ৰশ্নত থকা খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাৰ সমাধান হৈ যাব। তো তোমালোকে ইয়াৰ গসাউ উলিয়াবা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি, যেটো a ইকুৱেল টু বি কিউ প্লাছ আৰ, ইয়াৰ দ্বাৰা। চ ডাঙৰটোক আমালোকে a ধৰি লওঁ আৰু সৰুটোক b ধৰি লওঁ। দুটা সংখ্যাৰ মাজত এনেকৈ গসাউ উলিওৱা হয় ইউক্লিডৰ কলন বিধি মতে। যদি দুটা সংখ্যা দিয়া থাকে, সংখ্যা দুটাৰ পৰাই ডাঙৰ সংখ্যাটোক a ধৰি ল'ব লাগে আৰু সৰু সংখ্যাটোক b ধৰি ল'ব লাগে। তাৰপিছত b মানে হল আমালোকৰ কি, b মানে হল ভাজক, ইয়াত q মানে হল ভাগফল, প্লাস r, r মানে হল ভাগশেষ্ট, আৰু এইটো হল ভাজ্য। সো তোমালোকৰ কি কৰিব লাগে ইয়াত, এতিয়া তোমালোকৰ q উলিয়াব লাগে, q মানে ভাগফল উলিয়াব লাগে, আৰু r উলিয়াব লাগে, r মানে ভাগশেষ উলিয়াব লাগে। সো এতিয়া তোমালোকে কি কৰিবা, তোমালোকে 32 ৰে 616ক ভাগ কৰি দিবা। 32 ৰে 616ক ভাগ কৰিলে তোমালোকে ইয়াত পাবা 608 19, 32 into 19 মাল্টিপ্লাই কৰিলে তোমালোকে পাবা 608 পাবা। তাৰপিছত মাইনাস কৰিলে তলত আহিব ভাগশেষ 8 আহিব। তাৰ মানে বুজা গল তোমালোকৰ ভাগফলটো আহিব 19 আৰু ভাগশেষটো আহিব 8। তো এতিয়া আকৌ কি কৰিব লাগে, তোমালোকৰ এইটোক আকৌ a ধৰি ল'ব লাগিব, এইটোক আকৌ b ধৰি ল'ব লাগিব। এনেকৈ কৰি যাব লাগিব যেতিয়ালৈকে তোমালোকৰ ভাগশেষ লাষ্টত ভাগশেষ তোমাৰ শূন্য নাহে, তেতিয়ালৈকে কৰি যাব লাগিব। আৰু যেতিয়া ভাগশেষ শূন্য আহিব তেতিয়া তোমালোকে এই ভাজকটোকেই তোমালোকে গসাউ বুলি কৈ দিব পাৰিবা। তো এতিয়া ডাঙৰটো 32 আহি যাব আৰু 8 আহিব, ইনটু ভাগফল প্লাস ভাগশেষ লিখিব লাগে ন। 8 4 যা 32, ভাগশেষ থাকিব নাথাকে মানে 0 আহি গল, 0 আহিল ন। ইয়াত লিখিবা যিহেতু গসাউ কিমান পালা তোমালোকে, ইয়াত গসাউ কাৰ কাৰ মাজত 616ৰ আৰু 32ৰ গসাউ তোমালোকে কি পালা, তোমালোকৰ ভাজকটোৱে গসাউ হয়, এই ভাজকটো হল তোমালোকৰ গসাউ। এতেকে খোজ কাঢ়িবলগীয়া উচ্চতম স্তম্ভৰ সংখ্যা হব তোমালোকৰ 8।